আজি অসমৰ ইতিহাসৰ সংসদীয় ইতিহাসৰে এটা গুৰুত্বপূৰ্ণ দিন। আজি প্ৰথমবাৰৰ কাৰণে মই বিধানসভাৰ এতিয়া প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াক সুধিলোঁ যে অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে সংসদীয় ইতিহাসত প্ৰথমবাৰৰ কাৰণে আজি সংকল্প প্ৰস্তাৱ বা ৰিজলিউশ্যন সন্দৰ্ভত প্ৰথমবাৰৰ কাৰণে এনেকৈ ভোটিং হৈছে, বেলট ভোট হৈছে প্ৰথমবাৰৰ কাৰণে। আগতে ধ্বনি ভোটলৈকে হয়, চাউণ্ডত ভোটটো হয়, কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে ইতিহাসত প্ৰথমবাৰ ভোট হৈছে। আৰু বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ যে অসমৰ সকলো পথাৰ 12 মাহে খেতি কৰা ৰাজ্যৰূপে ব্যৱস্থা কৰিব লাগে। অসমৰ প্ৰতিডৰা পথাৰত পানী যোগান আৰু প্ৰত্যেকডৰা পথাৰত সকলো সময়তে খেতি কৰিব পৰাকৈ 12 মাহে খেতি কৰিব পৰা ৰাজ্যত পৰিণত কৰিব লাগে। আমি আপোনালোকে নিশ্চয় গম পালে যে আমি 30টা ভোট লাভ কৰিলোঁ, বিৰোধী পক্ষই 30টা ভোট লাভ কৰিলোঁ। আৰু আজিৰ দিনটো ইতিহাসৰ অভিলেখ যে আজি প্ৰথমবাৰৰ কাৰণে আমি এটা ৰিজলিউশ্যন বা সংকল্প প্ৰস্তাৱত এনেকৈ এটা ভোটিং লাভ কৰিলোঁ। মই অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কংগ্ৰেছ দলৰ সকলো লিডাৰ অফ দ্য অপজিশ্যন আৰু লগতে সকলো বিধায়ক মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। AIUDF দলৰ লিডাৰ অফ দ্য অপজিশ্যন আৰু দলৰ সকলো বিধায়ককে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। CPIMৰ সদস্য আমাৰ তালুকদাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আজি আকৌ বহুদিনৰ মূৰত আমি বিৰোধীসকল ঐক্যবদ্ধ হওঁ আৰু বিৰোধীৰ এটাও ভোট বাহিৰলৈ যোৱা নাই, বিৰোধীৰ এটাও ভোট বাহিৰলৈ যোৱা নাই। এইটো বহুত তাৎপৰ্যপূৰ্ণ কথা। গতিকে আজিৰ দিনটোৰ পৰা বিৰোধীৰ ৰাজনীতিত আকৌ এটা নতুন দিশ উন্মোচিত হ'ল যে বিৰোধীয়ে এই যে কম্প্ৰমাইজ কৰি থাকে, দুৰ্বল এইবিলাক যে কৈ আছিলে, এইটো যে নহয়। আজি সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী, জলসিঞ্চন মন্ত্ৰী যিটো মানে তৎভত হেৰুৱা অৱস্থা, যিটো ৰেষ্টলেছ অৱস্থা, সেই অৱস্থাটো আমি সকলোৱে দেখিলোঁ। আজি চৰকাৰে ভয় খালে, যেনে তেনে চৰকাৰ বাচিলে, চৰকাৰ ভাগু ভাগু অৱস্থালৈকে গৈছিলে, সেই পৰ্যায়লৈকে ভয় খাই গৈছিলে। গতিকে মই আজি এই ঐতিহাসিক ভোটদান কৰিবৰ কাৰণে অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু বিৰোধী পক্ষৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰি এই ভোটদান কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে সকলোকে কৃতজ্ঞতা জনালোঁ। ধন্যবাদ। আজি অসমৰ ইতিহাসৰ সংসদীয় ইতিহাসৰে এটা গুৰুত্বপূৰ্ণ দিন। আজি প্ৰথমবাৰৰ কাৰণে মই বিধানসভাৰ এতিয়া প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াক সুধিলোঁ যে অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে সংসদীয় ইতিহাসত প্ৰথমবাৰৰ কাৰণে আজি সংকল্প প্ৰস্তাৱ বা ৰিজলিউশ্যন সন্দৰ্ভত প্ৰথমবাৰৰ কাৰণে এনেকৈ ভোটিং হৈছে, বেলট ভোট হৈছে প্ৰথমবাৰৰ কাৰণে। আগতে ধ্বনি ভোটলৈকে হয়, চাউণ্ডত ভোটটো হয়, কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে ইতিহাসত প্ৰথমবাৰ ভোট হৈছে। আৰু বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ যে অসমৰ সকলো পথাৰ 12 মাহে খেতি কৰা ৰাজ্যৰূপে ব্যৱস্থা কৰিব লাগে। অসমৰ প্ৰতিডৰা পথাৰত পানী যোগান আৰু প্ৰত্যেকডৰা পথাৰত সকলো সময়তে খেতি কৰিব পৰাকৈ 12 মাহে খেতি কৰিব পৰা ৰাজ্যত পৰিণত কৰিব লাগে। আমি আপোনালোকে নিশ্চয় গম পালে যে আমি 30টা ভোট লাভ কৰিলোঁ, বিৰোধী পক্ষই 30টা ভোট লাভ কৰিলোঁ। আৰু আজিৰ দিনটো ইতিহাসৰ অভিলেখ যে আজি প্ৰথমবাৰৰ কাৰণে আমি এটা ৰিজলিউশ্যন বা সংকল্প প্ৰস্তাৱত এনেকৈ এটা ভোটিং লাভ কৰিলোঁ। মই অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কংগ্ৰেছ দলৰ সকলো লিডাৰ অফ দ্য অপজিশ্যন আৰু লগতে সকলো বিধায়ক মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। AIUDF দলৰ লিডাৰ অফ দ্য অপজিশ্যন আৰু দলৰ সকলো বিধায়ককে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। CPIMৰ সদস্য আমাৰ তালুকদাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আজি আকৌ বহুদিনৰ মূৰত আমি বিৰোধীসকল ঐক্যবদ্ধ হওঁ আৰু বিৰোধীৰ এটাও ভোট বাহিৰলৈ যোৱা নাই, বিৰোধীৰ এটাও ভোট বাহিৰলৈ যোৱা নাই। এইটো বহুত তাৎপৰ্যপূৰ্ণ কথা। গতিকে আজিৰ দিনটোৰ পৰা বিৰোধী ৰাজনীতিত আকৌ এটা নতুন দিশ উন্মোচিত হ'ল যে বিৰোধীয়ে এই যে কম্প্ৰমাইজ কৰি থাকে, দুৰ্বল এইবিলাক যে কৈ আছিলে, এইটো যে নহয়। আজি সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী, জলসিঞ্চন মন্ত্ৰী যিটো মানে তৎভত হেৰুৱা অৱস্থা, যিটো ৰেষ্টলেছ অৱস্থা, সেই অৱস্থাটো আমি সকলোৱে দেখিলোঁ। আজি চৰকাৰে ভয় খালে, যেনে তেনে চৰকাৰ বাচিলে, চৰকাৰ ভাগু ভাগু অৱস্থালৈকে গৈছিলে, সেই পৰ্যায়লৈকে ভয় খাই গৈছিলে। গতিকে মই আজি এই ঐতিহাসিক ভোটদান কৰিবৰ কাৰণে অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু বিৰোধী পক্ষৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰি এই ভোটদান কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে সকলোকে কৃতজ্ঞতা জনালোঁ। ধন্যবাদ।